এই লাৰুটো সাধাৰণ বুলি নাভাবিব। এই ছিজনত এই লাৰুটো বনাই ল'ৰা-ছোৱালীৰ লগতে ডাঙৰ সকলোৱে খাব পৰা হেল্থি লাৰু। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই কাপটোৰে একাপ ড্ৰাই ফ্ৰুটছ লৈছোঁ। কাজু, পিস্তা, বাদাম আপোনালোকৰ ওচৰত যি থাকে সেয়াই ল'ব। এয়া মই একাপ ভৰ্তিকৈ লৈছোঁ। মিক্সিত এইখিনি মই গুড়ি কৰি ল'ম। একেবাৰে মিহি নকৰোঁ। এয়া মই ড্ৰাই ফ্ৰুটছ পাতি এইদৰে গুড়ি কৰি ল'লোঁ। একেবাৰে মিহি কৰা নাই, এয়া দেখিছেনে, আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। একেবাৰে মিহি কৰি নল'ব। এতিয়া মই এয়া বাতিটোৰে ভৰ্তি নহয়, এয়া আধাৰ বেছি হ'ব। এয়া ৰঙা আটা লৈছোঁ। ল' ফ্লেমত মই আটাখিনি ভাজি ল'ম। এয়া মই 2 মিনিট আটা বাতি এইদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে এচামুচ ঘি দি দিছোঁ। ঘি দি আৰু 1 মিনিট সময় এইদৰে মই ইয়াতে ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। বতৰ এতিয়া চেঞ্জ হৈছে, সেইকাৰণে আপোনালোকে এই লাৰুটো বনাই ডাঙৰৰ লগতে সৰু ল'ৰা-ছোৱালীকো খুৱাব পাৰিব। হেল্থি হয়। এয়া মই ঘিৰ লগতো অলপ এইদৰে ভাজি ল'লোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰখাই ভাজিব। এতিয়া মই ইয়াতে দি দিম এয়া ফ্লেক্সিড। ফ্লেক্সিড খাব লাগে। এয়া মই গুড়ি কৰি থৈ দিয়া ফ্লেক্সিড দি দিছোঁ। এয়া মই কাপটোৰে একাপে দি দিছোঁ। এইখিনিও ভাজিব লাগিব। আপোনালোকৰ ওচৰত যদি গুড়ি গোটা থাকে তেতিয়া আপোনালোকে গোটাকৈয়ে ভাজি ল'ব, বেলেগকৈ ভাজি ল'ব। ভাজিলে আপোনালোকে এই ফ্লেক্সিড কাপটো যেতিয়া একাপ ভাজিব তেতিয়া আপোনালোকে ভাজি থাকোঁতে তিলৰ দৰে, তিল ভজা হ'লে যিদৰে ফুটে তিলকেইটা, ঠিক সেইদৰে সিমানখিনি লৈ আপোনালোকে ভাজি ল'ব। ভাজি লৈ এইদৰে গুড়ি কৰি ল'লেও হৈ যাব। ল' ফ্লেমত এইখিনি মই ভাজি লওঁ। খুব হেল্থি লাড্ডু আপোনালোকে এইদৰে বনাই ল'ৰা-ছোৱালীকো খুৱাব, ডাঙৰেও খাব। মই ভালদৰে ভাজি ল'লোঁ। ধুনীয়া এটা গোন্ধ ওলায়। এইখিনি তেতিয়ালৈ ভাজিব, তেতিয়া আপোনালোকে বহু দিনলৈ থৈ খাব পাৰিব। এতিয়া ইয়াতে দি দিম মই এয়া নাৰিকলৰ গুড়ি, শুকান নাৰিকলৰ গুড়ি। মই আটা যিমান লৈছিলোঁ নাৰিকলৰ গুড়িও সিমানে লৈছোঁ। এতিয়া এইখিনিও মই ভাজি ল'ম। গোটেই বস্তুখিনি আপোনালোকে ল' ফ্লেমত ভালদৰে ভাজি ল'ব। তেতিয়া আপোনালোকে বহু দিনলৈ থৈ এই লাৰুটো খাব পাৰিব। বহুত বেছি হেল্থি হয়, লগতে টেষ্টিও হয়। এইখিনি মই ভালদৰে ভাজি ল'লোঁ। আপোনালোকে ল' ফ্লেমত একেবাৰে ভালদৰে ভাজি ল'ব। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম এয়া ৰেডি কৰি থৈ দিয়া ড্ৰাই ফ্ৰুটছখিনি। ড্ৰাই ফ্ৰুটছখিনি দি বেছি ভাজিবই নালাগে, কাৰণ গোটেইখিনি মই ভালদৰে ভাজিছোঁৱে। 1 মিনিট এইদৰে মই লৰাই লওঁ। ইয়াত মই ফ্লেভাৰৰ কাৰণে আজি ইলাইচি গুড়ি নিদিওঁ। ইয়াত মই দি দিম কৰ্পূৰ, সামান্য পৰিমাণৰ। আপোনালোকৰ ওচৰত থাকিলে দিব। ইলাইচি গুড়ি ভাল পালে ইলাইচি গুড়িও দিব পাৰে। খুব টেষ্টি হয়। আপোনালোকে এইদৰে ভিডিঅ'টো ভালদৰে চাব, চাই এইদৰে বনাব। এইখিনি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। এয়া মই থাল এখনত এইদৰে নমাই ল'লোঁ। এতিয়া এইখিনি ছাইড কৰি থৈ দিম। একেখন কেৰাহীখন মোহাৰি এইদৰে আকৌ এচামুচ ঘি দি লৈছোঁ। লৈ ইয়াতে মই এয়া দি দিম গুড়। গুড়খিনি মই একাপ লৈছোঁ, ভালদৰে মিহিকৈ কাটি লৈছোঁ। আপোনালোকে এইদৰে মিহিকৈ কাটি ল'ব। চেনিও দিব পাৰে, কিন্তু গুড় দিলে লাড্ডুটো বেছি হেল্থি হয়, সেইকাৰণে মই গুড়েৰে বনাম। এইখিনি এইদৰে ল' ফ্লেমত লৰাই থাকিম।
এয়া গুড়খিনি সেয়া গলিব লৈছে। এয়া দেখিছেনে, ইয়াত কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰোঁ, কাৰণ লাড্ডুকেইটা বহু দিনলৈ থৈ এইদৰে পানী নিদিলে খাব পাৰিব আৰু অলপ এইদৰে লৰাই লৰাই হৈ যাব। এয়া মোৰ গুড়খিনি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি ল'ম। এয়া গেছ অফ কৰি ল'লোঁ। এতিয়া ৰেডি কৰি থৈ দিয়া এয়া লাড্ডুৰ মিশ্ৰণখিনি এইদৰে দি দিছোঁ। খুব টেষ্টি হয়, আপোনালোকে ঘৰত এইদৰে বনাব। এইখিনি এইবাৰ ভালদৰে কেৰাহীখনতে মিলাই ল'ম। এইদৰে মই গেছৰ পৰা কেৰাহীখন নমাই ল'লোঁ। এচামুচ জোখত মই ৱাটাৰমেলন চিডছটো দি দিছোঁ। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। মোৰ ওচৰত আছিলে সেইকাৰণে একেবাৰে দি দিছোঁ। গোটেইখিনি মই ভালদৰে দেখিছেনে, এই লাড্ডুটো আপোনালোকে অলপ গৰম হৈ থাকোঁতে বনাব লাগিব, ঠাণ্ডা হ'লে টান হৈ পৰিব। এতিয়া মই ইয়াৰে লাড্ডু বনাই যাম। এয়া গৰম হৈয়ে আছে অলপ, এইদৰে ল'ব। খুব টেষ্টি হয়, আপোনালোকে এইদৰে বনাব। এয়া এটা হৈ গ'ল, এয়া দেখিছেনে, এয়া মোৰ এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে ল'ব, লৈ এয়া মোৰ দুটা হৈ গ'ল। এইদৰে মই গোটেই লাড়ুকেইটা এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। বনাই ল'ৰা ছোৱালীৰ লগতে ডাঙৰেও খাব পাৰিব। কণ্টেইনাৰত ভৰাই এইদৰে আপোনালোকে বহুদিনলৈ থৈ এই লাড়ুটো খাব পাৰিব। এয়া মই ভৰাই ল'লোঁ। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।